60% মহিলা হিউমেন পেপিলোমা ভাইৰাছৰ কবলত আহি যায়। তেওঁলোকে যিকোনো ষ্টেজত তেওঁলোকে এইটো হয়তো এফেক্টেড হ'ব পাৰে। এতিয়া কথা হ'ল কি তাৰ ভিতৰত এতিয়া লাহেকে এই যি 4টা প্ৰজাতিৰ যি 4টা ষ্টেজ আছে এই ষ্টেজৰ কবলত পৰা মহিলাৰ সংখ্যাটো বাঢ়ি গৈছে, যাৰ ফলত কেঞ্চাৰ হৈছে। ইয়াৰ কিছুমানে কি কৰে, কিছুমান মানে যি বাকীকেইটা ষ্টেজে কি কৰে, কিছুমান এনেকুৱা ষ্টেজ আছে যি নেকি আপোনালোকৰ জেনেৰেটিভ ট্ৰেকত অৰ্থাৎ পেচাবদাৰত বা জৰায়ুৰ ৰোগত তেওঁলোকে ঘাঁ লগাব পাৰে, কিছুমানে খজতীয়া দিব পাৰে, সিহঁতৰ কেপাচিটি সিমানটো নেকি। সেইটোৰ পিছত যদি এই HPV মানে ধৰক এই ভাইৰাছৰ যিকেইটা ষ্টেজ থাকে এইকেইটাৰ যেতিয়া পাছত আহি যায় তেতিয়া লাহেকে কেঞ্চাৰ ৰোগটো লৈ যায়। গতিকে আপোনালোকে যিহেতু আজিৰ তাৰিখত মেডিকেল বিভাগৰ লগত জড়িত নহয় বা এনেকুৱা ধৰণৰ আপোনালোকে পেচেণ্ট দেখা নাই, নেদেখাৰ কাৰণে আপোনালোকে ইয়াৰ ভয়াৱহতাটো ইমান উপলব্ধি নকৰিব। যেতিয়া এনেকুৱা পেচেণ্টৰ টাচত আহিব বা এনেকুৱাবিলাক দেখিব আপোনালোকে ভাবিব নোৱাৰে যে কি এটা পৰিৱেশ, কেনেকুৱা ধৰণৰ এটা মানে কণ্ডিশ্যনত ক'ব নোৱাৰাকৈ মহিলাসকল আগবাঢ়ি যায়। আৰু কথা হ'ল কি HPV ভাইৰাছটো এনেকুৱা এটা বস্তু, আজি আপোনাৰ ভাইৰাছটো এফেক্টেড হ'ল কিন্তু আজিয়ে কেঞ্চাৰটো নহয়, এটা উইণ্ড' পিৰিয়ড থাকে। এইটো মানে আপোনাৰ 4 পৰা 5 বছৰলৈকে লাগি যায়, কিছুমান 10 বছৰলৈকে লাগি যায় এই কেঞ্চাৰটো হ'বৰ কাৰণে। মানে সি এনেকৈ কুহুটি কুটি লয় মানে পেচাবদাৰত বা জৰায়ুৰ মুখত। এতিয়া আমাৰ আপোনালোকে ভাবিব নোৱাৰে ইমান জৰায়ু কেঞ্চাৰ আহি গৈছে, মানে ইউটেৰাছ টিউমাৰ আহি গৈছে। আপোনালোকে প্ৰতি 10জনী মানুহৰ ভিতৰত 4-5জনী ইউটেৰাছ টিউমাৰটো আহিছে বা তেনেকুৱা ধৰণৰ মানে কেঞ্চাৰৰ মানে এটা ট্ৰেণ্ড আহি গৈছে। গতিকে এইটো ক্ষেত্ৰত আপোনালোকক সহায় দিয়ক যে অন্তত কেঞ্চাৰৰ কাৰণে আপোনালোকে এটা বিশেষকৈ চাৰ্ভাইকেল কেঞ্চাৰৰ কাৰণে মহিলাসকলে এটা ভেকচিন পাইছে। আৰু মই ভাবোঁ এটা কোনো ধৰণৰ মানে অপপ্ৰচাৰত কোনেও ভুল যাব নালাগে, এইটো সুবিধাটো আপোনালোকে লওক। আৰু মই চৰকাৰ শিক্ষাগুৰুসকলকো মই অনুৰোধ জনাম যে আপোনালোকে যাতে এই ক্ষেত্ৰত মানে আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলক মটিভেট কৰে, কাৰণ যিবিলাক বস্তু মানে সিহঁতৰ ইয়াৰ চিভিয়েৰিটিটো মানে ইয়াৰ গ্ৰেভিটিটো সিহঁতি যিমান বুজি পাব বেটাৰ মানে আমাৰ আপোনালোকে যিহেতু চিভিয়ৰ হেৰি হয় আপোনালোকে বেছি গম পাব। গতিকে এই ক্ষেত্ৰত আপোনালোকে অলপ ইণ্টাৰনেটতে হওক বা হেৰিয়াত অকণমান অধ্যয়ন কৰক, তেতিয়া এই বস্তুটো অকণমান ভালদৰে গম পাব। গতিকে মানে এটা ভয়াৱহ পৰিস্থিতিৰ পৰা যাতে আমি ৰক্ষা পাওঁ তাৰ কাৰণে আজি আমি এই প্ৰচেষ্টাটো মানে ভাৰত চৰকাৰে হাতত লৈছে আৰু আমি আপোনালোকৰ ওচৰলৈ আহিছোঁ। গতিকে মই আশা কৰোঁ এই ক্ষেত্ৰত সহযোগ সকলোৰ পৰা পাম, পাব্লিকৰ পৰা পাম। এতিয়া লাষ্ট মানে মই কিছুমান জেগাত গৈছোঁ, তাত দেখিছোঁ ভেকচিন ল'ম বুলি কৈ কিছুমান মানে নেক্সট ডে আকৌ ভেকচিন আমি চব ৰেডি হৈ আহোঁ, ভেকচিনটো নলয় এটা মানে অপপ্ৰচাৰ আছে। কিন্তু কথা হ'ল কি এইটো কোনো চিন্তা কৰিব নালাগে। এইবোৰ মানে কিছুমান এতিয়া যিবিলাক সচেতন গাৰ্জেন তেওঁলোকে এতিয়া ৰিপিটেডলি আমালৈ ফোন কৰি আছে যে তেওঁলোকৰ ছোৱালীবিলাকৰ বয়সবিলাক পাৰ হৈ গৈছে, কিছুমান 15 বছৰ হৈছে, কিছুমান 16 বছৰ হৈছে, যে বয়স কমাই বা কিবা কৰি হ'লেও তেওঁলোকৰ ছোৱালীবিলাকক বা তেওঁলোকৰ মানে ৱাইফবিলাকক এই ভেকচিনটো দিব পাৰি নেকি, কাৰণ তেওঁলোকে পাৰ্চেজ কৰি দিবলৈ গ'লে 12-13 হাজাৰ টকা খৰচা হৈ যায়। এতিয়া কথা হ'ল কি সেইটো কাম কৰিব নোৱাৰোঁ, সেইটো কাৰণেই কৰিব নোৱাৰি কাৰণ মানে আমি আধাৰৰ লগত লিংক কৰিব লাগিব। যিগৰাকী ছোৱালীক আমি দিম তাই কমপ্লিটলি মানে গভৰ্ণমেণ্ট হেৰিত আহি যাব, আধাৰৰ লগত লিংক কৰিব আৰু অথেণ্টিচিটি প্ৰুভ কৰিব। তাৰমানে তেওঁলোকৰ ওপৰৰ পৰা মানে কল চেণ্টাৰবোৰ ফোন কৰিব যে মানে সিহঁতি একচুৱেলি প্ৰপাৰলি ভেকচিন লোৱা হয় নহয় নে আমি ফলছ কিবা ডাটা আমি মেনিপুলেট কৰিছোঁ নেকি, কাৰণ এটা ভেকচিনৰ দাম 5,000 to 6,000 টকা উঠি আছে। এনেকুৱা যদি আপোনাৰ 100 ভেকচিনো যদি তেনেকুৱা ধৰণৰ ক'ৰবাত মানে ফলছ ডাটা দি যদি কোনোবাই গাইড কৰে তেতিয়াও মানে এটা বেলেগ এটা মানে হেৰি এটা আহি যায় আৰু মানে ডিছ প্ৰটেকশ্যনৰ মানে এটা হেৰি আহি যাব। গতিকে সেইকাৰণে মই ৰিকুৱেষ্ট কৰিছোঁ সকলোৱে এই ক্ষেত্ৰত অকণমান আগবাঢ়ি আহক, আমাক অকণমান সহায় কৰক।